Welcome to the channel. তো আমি এইখন ভিডিওত নাম্বার আৰু নাম্বার সিস্টেমৰ বিষয়ে পঢ়িম যেটো অসমীয়াত সংখ্যা আৰু সংখ্যা প্ৰণালী বুলি কোৱা হয় তো আমি এইখিনিৰ বিষয়ে পঢ়িম আজি এইখন ভিডিওত তো ফাৰ্ষ্টত আমাক দি আছে নেচাৰেল নাম্বার যেটো অসমীয়াত ক'বলৈ হলে আমি স্বাভাৱিক সংখ্যা বুলি কওঁ তো এটো একদম ইজি তোমালোকে জানা চাগে তো 1 ৰ পৰা ষ্টাৰ্ট হয় এই সংখ্যাবোৰ 1 2 3 4 আপ টু ইনফিনিটি লৈকে আমি লিখিব পাৰিম না অসমীয়ালৈকে আমি যাব পাৰো তো যিমান পাৰা তুমি লিখিব পাৰিবা ফাৰ্স্ট স্টাৰ্টিং তো তোমাৰ মনত ৰাখিব লাগিব যেটো 1 ৰ পৰা ষ্টাৰ্ট হয় তাৰ পিছত নেক্সট টপিকটো আছে তোমাৰ হোল নাম্বার বুলি তো হোল নাম্বাৰটো কোৰ পৰা ষ্টাৰ্ট হয় তো হোল নাম্বাৰটো স্বাভাৱিক সংখ্যা আৰু 0 ন তো এটো 0 ৰ পৰা ষ্টাৰ্ট হ'ব আৰু গোটেই কেইটা স্বাভাৱিক সংখ্যা থাকিব লাগিব তেতিয়াহে আমি হেইটোক হোল নাম্বার বা আমি পূৰ্ণ সংখ্যা বুলি কওঁ ন তো হেইবিলাক সংখ্যাক আমি কি বুলি কম এইবিলাক সংখ্যাক আমি কম হোল নাম্বাৰস বুলি তাৰ পিছত ইন্টিজাৰ্স বিলাক হৈছে তো ইন্টিজাৰ্স মানে হৈছে তোমাৰ বাস্তৱ সংখ্যা যেটো কোৱা হয় অখণ্ড সংখ্যা বুলি ওকে তো অখণ্ড সংখ্যাবোৰ কোনবিলাক হৈ আছে 0 তাৰ পিছত প্লাস মাইনাস 1 প্লাস মাইনাস 2 প্লাস মাইনাস 3 তো এইবিলাক সংখ্যাক আমি কি বুলি কওঁ ইন্টিজাৰ্স হয় ন তো ইন্টিজাৰ্স বিলাক একচুয়ালি থাকে কেনেকে এটা নাম্বার লাইন থাকে হে নাম্বার লাইনত কি থাকে 0 থাকে তাৰ পিছত 1 প্লাসৰ 1 2 হফালে আৰু ইফালে প্লাসৰ কেটা ইফালে থাকিব আৰু মাইনাসৰ কেটা তোমাৰ এইফালে থাকি যায় তো -1 দেন -2 তো প্লাস মাইনাস মানে নেগেটিভ নাম্বার আৰু পজিটিভ নাম্বার দুয়োটা মিলি কি হৈ আছে ইন্টিজাৰ্স ঠিক আছে তো নেক্সট কি টপিকস আছে ওকে ৰেশনাল নাম্বার ওকে তো ৰেশনাল নাম্বার যিবিলাক হৈছে পৰিমেয় সংখ্যা তো those numbers who can be expressed in p/q form তো এই ফৰ্মৰ যিবিলাক সংখ্যা আমি লিখিব পাৰিম সেই সংখ্যাবিলাকক আমি পৰিমেয় সংখ্যা বুলি কোৱা হয় তো ইয়াতে কেইটামান শৰ্ত আছে যেটো আমি কওঁ q not equal to 0 হ'ব লাগিব মানে q ৰ ভ্যালুটো 0 হ'ব নোৱাৰে তো q ৰ ভ্যালুটো 0 হ'ব নোৱাৰে ঠিক আছে তাৰ পিছত আকৌ p and q কি হ'ব লাগে ইন্টিজাৰ্স হ'ব লাগিব তো এইকেইটা হ'ব লাগিব ইন্টিজাৰ্স মানে p আৰু q ৰ ঠাইত আমি ইন্টিজাৰ্স লিখিম ঠিক আছে ইন্টিজাৰ্স ওকে তো এইখিনি হল তো ইয়াৰ एग्जांपल যদি লব যাও আমি এনেকে লিখো যে বিলাক নাম্বাৰস ফ্ৰেকশনত লিখো 1/2 তাৰ পিছত কিছুমান নাম্বাৰ আছে আমি নেচাৰেল নাম্বাৰ এনেকে লিখো ইয়াৰ তলত মনে মনে 1 থাকে হয় ন তো এইবিলাক সংখ্যাক আমি 1 2 3 4 বা 1.5 to 1.6 ফিক্স নাম্বাৰস বিলাক এই নাম্বাৰ বিলাকক আমি কি বুলি কম ৰেশনাল নাম্বার বুলি কম কাৰণ এইবিলাক সংখ্যা যে লিখিছো আমি ইয়াক আমি p/q ফৰ্মত এক্সপ্ৰেছ কৰিব পাৰিম তো এতিয়া হল p/q যিবিলাক সংখ্যাক আমি p/q ফৰ্মত লিখিব নোৱাৰিম হেইবিলাকক কি কম তো হেইবিলাকক কোৱা হয় ইৰেশনাল নাম্বার তো সকলো যিবিলাক আছে আমাৰ হোল নাম্বাৰস ইয়া নেচাৰেল নাম্বাৰস বা ইন্টিজাৰ্স বুলি ক'লে এই গোটেই নাম্বাৰস বিলাক কোড আহি যায় ৰেশনাল নাম্বাৰত আহি যায় তো কিছুমান নাম্বাৰ এনেকুৱা নাম্বাৰ আছে যিবিলাক ইৰেশনাল বুলি কোৱা হয় যি হেনেকুৱা ধৰণৰ নাম্বাৰ হৈছে সাপোজ আমি লিখিব পাৰিম ওকে ৰুট থকা নাম্বাৰ না √2 বা √5 তে প্ৰাইম নাম্বাৰৰ ওপৰত যদি ৰুট থাকে হেবিলাক নাম্বাৰক আমি কি বুলি কওঁ ইৰেশনাল নাম্বাৰ তো প্ৰাইম নাম্বাৰ কোনকিটা হৈছে যিবিলাক নম্বৰৰ কেৱল সেই নম্বৰটো প্ৰাইম নাম্বাৰটো কাক কোৱা হয় তো যিবিলাক নম্বৰৰ কি হয় ইয়াৰ ফ্যাক্টৰস কেটা সেই নম্বৰটো আৰু 1 ঠিক আছে সাপোজ 2 2ৰ ফ্যাক্টৰস কি হ'ব 2ৰ ফ্যাক্টৰস 1 আৰু 2 হয় ইয়াৰ বাহিৰতো নাই আৰু বা 3 ফ্যাক্টৰসটো কি হয় 1 আৰু 3 হ'ব 5ৰ ফ্যাক্টৰসটো কি হয় 1 and 5 তো এনেকুৱা ধৰণৰ নাম্বাৰ যিকিটা আছে সেই নাম্বাৰ বিলাকক প্ৰাইম নাম্বাৰ বুলি কোৱা হয় আৰু যদি প্ৰাইম নাম্বাৰৰ ওপৰত যদি ৰুট থাকে তেতিয়া হলে হেইটোক আমি কি বুলি কওঁ ইৰেশনাল নাম্বাৰ বুলি কওঁ যেনেকে সাপোজ 6√2 আছে তথাপিও আমি ইয়াতে 6 টো কি হয় এটো পৰিমেয় সংখ্যা হয় কিন্তু এটো তো অপৰিমেয় সংখ্যা ন 2 টো অপৰিমেয় সংখ্যা দ্যাটস ওয়াই আমি এটো কি বুলি কম অপৰিমেয় সংখ্যা হয় ন যেটো আমি ইংৰাজীত ইৰেশনাল নাম্বাৰ বুলি কওঁ ঠিক আছে তো নেক্সট ফ্ৰেকশনাল নাম্বাৰ তো ফ্ৰেকশনত আমি কেনেকৈ পাওঁ যিবিলাক নাম্বাৰ সোৱা আমি 1/2 তাৰ পিছত p/q লিখিও হয় ন তো হেবিলাকক ফ্ৰেকশনাল নাম্বাৰ বুলি কওঁ তো কিছুমান ফ্ৰেকশনস আছে আমি কি কৰো ইয়াতে দুটা বস্তু চাব লাগিব ঠিক আছে যে ওপৰতক আমি কি বুলি কওঁ নিউমাৰেটৰ ঠিক আছে নিউমাৰেটৰ আৰু তলৰটো কি বুলি কওঁ আমি ডিনোমিনেটৰ ওকে
তো ডেনমিনেটৰ বুলি কওঁ আমি তো নিউমাৰেটৰ আৰু ডেনমিনেটৰ যদি ডেনমিনেটৰটো ডাঙৰ হয় মানে ডেনমিনেটৰ ইজ গ্ৰেটাৰ দেন নিউমাৰেটৰ তেতিয়াহ'লে ইয়াক কি কোৱা হয় লাইক ফ্ৰিকশ্যন বুলি কোৱা হয় ন যিবিলাক আমি কি কওঁ এইটো শুদ্ধ ফ্ৰিকশ্যন মানে প্ৰকৃত ফ্ৰিকশ্যন বুলি কোৱা হ'ব আৰু অপ্ৰকৃত ফ্ৰিকশ্যন যদি ক'ব যাওঁ আমি তেতিয়াহ'লে কি হৈ যায় ডেনমিনেটৰটো সৰু হৈ যায় আৰু নিউমাৰেটৰটো ডাঙৰ হৈ যায় মানে ওপৰটো কি হ'ব এইটো ডাঙৰ হয় আৰু তলতটো মানে এইটো সৰু হয় যেনেকৈ 7/5 তো এইটো কি হৈ যায় আনলাইক ফ্ৰিকশ্যন ঠিক আছে তো এইটো ফ্ৰিকশ্যনত আহি যাব তাৰপিছত আৰু এটা ফ্ৰিকশ্যন আছে এইটো ফ্ৰিকশ্যন তো এতিয়া ফ্ৰিকশ্যনৰ আমি এডিশ্যন সাবট্ৰেকশ্যন সেইবিলাক আমি পিছত আলোচনা কৰিম তো এতিয়া তুমি ফ্ৰিকশ্যনটো গম পালা চাগে আৰু কিছুমান আছে তোমাৰ মিক্স ফ্ৰিকশ্যন ঠিক আছে তো মিক্স ফ্ৰিকশ্যনটো কি লিখো আমি যেনেকৈ 2/1/3 এনেকৈ লিখা হয় তো এইবিলাকক আমি মিক্সড ফ্ৰিকশ্যন বুলি কওঁ এইবিলাকক আমি মিক্সড ফ্ৰিকশ্যন বুলি কম ঠিক আছে ওকে নেক্সট টু চাও নোট নেক্সট যেটো আছে বডমাছ ফৰ্মুলা তো এই ফৰ্মুলাটো তোমাৰ জনা থাকিব লাগিব সিম্পলিফিকেশনৰ ক্ষেত্ৰত মানে যিকোনো যদি আমি অংকবিলাক কৰিম তাৰ কাৰণে তোমাৰ এই ফৰ্মুলাটো সদায় প্ৰয়োজন হৈ থাকিব তো এই ফৰ্মুলাটো বহুত ইম্পৰ্টেন্ট হয় তো এই ফৰ্মুলা হিচাপে তুমি কৰিব লাগিব মনত ৰাখিব লাগিব তো ফাৰ্ষ্টত b4 কি হয় তো বডমাছ ফৰ্মুলা বুলি কোৱা হয় ইয়াক বডমাছ ফৰ্মুলা তো বডমাছ ফৰ্মুলা বুলি মনত ৰাখিলে হ'ল b4 ব্ৰেকেটটো আমি ফাৰ্ষ্ট ব্ৰেকেট ইউজ কৰোঁ দেন সেকেন্ড ব্ৰেকেট তাৰ পিছত আমি থাৰ্ড ব্ৰেকেটৰ কামবিলাক কৰোঁ তাৰ পিছত অৰ্ডাৰ o for order bo দেন অৰ্ডাৰ আৰু অৰ পাৱাৰ অৰ্ডাৰ এণ্ড পাৱাৰ যেবিলাক চোৱা x ৰ ওপৰত আমি এনেকৈ পাৱাৰ দিও তাৰ পিছত সাপোজ y আছে y ৰ ওপৰত আমি 3 দিলো তো y ৰ পাৱাৰ কিমান হয় y ৰ পাৱাৰটো হৈ আছে 3 ঠিক আছে বা 2 ৰ পাৱাৰটো কিমান হয় x ৰ পাৱাৰটো কিমান হয় 2 হয় তো এইবিলাকক আমি পাৱাৰ বুলি কওঁ তো এইবিলাক কাম আমি কৰিব লাগিব তাৰ পিছত আছে নেক্সট ডিভিজন তো এটা আমাক সিম্পলিফিকেশন দিয়া হৈছে তো তাৰ পিছত আমি কোনটোৰ কাম কৰিম তো ডিভিজন ঠিক আছে তো এই সিৰিজ বিলাক মনত ৰাখিব লাগিব তো ফাৰ্ষ্টত কি হৈছিল ওকে ফাৰ্ষ্টত আহিছে ওকে এক সেকেন্ড ৰবা ওকে জাস্ট এ সেকেন্ড তো লক কৰি লও ওকে এতিয়া চোৱা তো ফাৰ্স্ট আমি যে মার্কিং বিলাক কৰিম মার্কিংত চোৱা 1 নম্বৰত এইটো 2 নম্বৰত এইটো 3 নম্বৰত এইটো দেন 4 নম্বৰত আহি যাব মাল্টিপ্লিকেশন তো মাল্টিপ্লিকেশনটো কৰিম আমি তাৰ পিছত 5 নম্বৰত কি আহে এডিশন মানে প্লাস কৰিব লাগিব 6 নম্বৰত কি কৰিম আমি সাবট্ৰেকশন তো ফার্স্ট ব্ৰেকেট দেন পাৱাৰ দেন ডিভিজন হৰণ দেন পূৰণ তাৰ পিছত এডিশন যোগ তাৰ পিছত সাবট্ৰেকশন বিয়োগ তো হেনেকৈ কামবিলাক আমি কৰি যাম ঠিক আছে ওকে নেক্সট টু হল তোমাৰ সিম্পলিফাই তো এটা কোশ্চেন আমাক দিয়া আছে তো এটো আমি সিম্পলিফাই কৰি দেখুৱাব লাগে তো চোৱা এইখিনিতে আমি বডমাছ ফৰ্মুলা হিচাপে কৰি যাম তো ইয়াতে চোৱা ব্ৰেকেট দিয়া আছে তো ফাৰ্স্ট এইটোৰ কাম কৰিব লাগিব তো আমি কেনেকৈ কৰিম 2 * 3 এইখিনি আমি সেমে ৰাখিম ফাৰ্স্টত এইখিনি কৰি লম ওকে তেতিয়াহে আমি শুদ্ধ আনসাৰ পাই যাম তো এইখিনি কৰিলে কেনেকৈ হ'ব ইয়াৰ ভিতৰত চোৱা প্লাস আছে এটা তাৰ পিছত মাল্টিপ্লিকেশন আছে এতিয়া এই প্লাস আৰু মাল্টিপ্লিকেশন কোট আহে তো প্লাসৰ আগত কি আহে মাল্টিপ্লিকেশন আহে দ্যাটস ওয়াই আমি মাল্টিপ্লিকেশনটো কৰি লম কিমান হয় 2 3 যা 6 হয় না 2 3 যা 6 প্লাস কিমান হয় 6 তাৰ পিছত ডিভাইডেড বাই কিমান আছে 3 হয় না তাৰ পিছত কি আকৌ ব্ৰেকেটটো উঠি যোৱা নাই তো ব্ৰেকেটৰ খিনি আগত কৰিব লাগিব তো 6 + 6 কিমান হৈ আছে 12 ওকে এতিয়া চোৱা 12 তাৰ পিছত কি কৰিব লাগিব মাল্টিপ্লিকেশন ইফালে আছে 3 তাৰ পিছত ওকে -3 দেন ইনটু 2 এইখিনি আছে আৰু ইফালে কি আছে ডিভাইডেড বাই 3 এতিয়া ডিভাইডৰ কামটো কৰি লোৱা তো ডিভাইড কৰিলে কিমান পাম আমি এইখিনিতে 4 তো 12 ডিভাইডেড বাই 3 = 4 তাৰ পিছত ইনটু 3 তাৰ পিছত মাইনাস কিমান আছে 3 * 2 এতিয়া 3 * 4 কৰিলে কিমান পাম আমি বা এইখিনি কৰা ইনটু ইয়াতো ইনটু আছে ইয়াতো ইনটু আছে তেতিয়া দুটা এটা কৰিলে হল হয় না তো এইটো 2 * 3 কিমান হৈ যায় 6 আৰু ইফালে 3 * 4 12 এতিয়া 6 ৰ পৰা আমি 12 মাইনাস কৰিব লাগে তো এতিয়া কথাটো হল সৰু নম্বৰৰ পৰা আমি ডাঙৰ নম্বৰটো যেতিয়া মাইনাস কৰিম তেতিয়া কি হ'ব ডাঙৰ নম্বৰত যেটো আগত জি চিন থাকে মানে ডাঙৰ নম্বৰৰ আগত কি চিন আছে বিয়োগ চিন আছে তো আনসাৰত আমি কি লিখিম বিয়োগ চিন লিখিম
এতিয়া ডাঙৰৰ পৰা সৰু নম্বৰটো আমি বিয়োগ কৰি দিম তো 12 ৰ পৰা 6 বিয়োগ কৰিলে কিমান পাই যাওঁ আমি 6 এ পাম হয় না তো এইখিনিৰ পৰা এনসাৰ আমি কিমান পালো -6 তো মনত ৰাখিবা তেনেকৈ আমি এনসাৰ বিলাক কৰিম তো ভিডিঅ'ত আজি এইখিনিলৈকে আছিল এইখন ভিডিঅ' তো নেক্সটত আমি কোশ্চেন বিলাক আলোচনা কৰিম নাম্বাৰ সিস্টেমৰ পৰা তো থ্যাংক ইউ guys for watching this video if you have any doubt then you can ask me on comment box will definitely help your problem